এটি ধুনীয়া নাটক সেউজীয়া আভাৰ গছত নীলগিৰি পাহাৰৰ কাষেদি কুলু কুলু শব্দৰে বৈ গৈছে এটি সুন্দৰ নিজৰা। লগতে আছে অদৈব্য ঘন বননি, নানান ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটিৰ বিচৰণ ভূমি। এই ঘন বননিখনৰ কাষতে নিজান গাঁওখন, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এই গাঁওখন। উত্তৰ গৰমতো গাঁওবাসীয়ে গৰম অনুভৱ নকৰে, কিয়নো হাবিৰ পৰা অহা নিৰিবিলি বতাহে তৎক্ষণাতে গাঁওবাসীৰ শৰীৰ জোৰ পেলাই যায়। খেতি বাতি প্ৰধান জীৱিকা যদিও গৰু ছাগলী হাঁহ কুকুৰা আদি পোহপালেও গাঁওবাসীক অৰ্থনৈতিক দিশত ভালেখিনি সকাহ দিয়ে। চাফ চিকুণ পৰিৱেশ, বিশুদ্ধ বায়ু পানী সেৱনেৰে গাঁওবাসীসকলৰ সুষাম সফল দেখা। কাষত থকা হাবিখনতো কি নাই, বাঘ হৰিণা হাতী ইত্যাদি। তথাপিও নিজান গাঁওবাসী কেতিয়াও বন্য জন্তুবোৰক লৈ সংকটত পৰা নাই। হাবি আৰু গাঁৱৰ মাজত যেন এৰাব নোৱাৰা নিবিড় সম্পৰ্ক। নিজান গাঁৱৰে বাসিন্দা কুকুম্বৰ বৰুৱা, পেছাত ঠিকাদাৰ। ঠিকাত পোৱা কিছু টকা খৰচ কৰি কুকুম্বৰে ঘৈণীয়েক দময়ন্তীক এটি সোণৰ ছেট উপহাৰ হিচাপে দিলে। কুকুম্বৰে ভাবিলে উপহাৰ পাই ঘৈণীয়েকে নিশ্চয় আনন্দিত হ'ব, কিন্তু সেয়া নহয়, ঘটনাই বেলেগ ৰূপ ল'লে। খঙেৰে দময়ন্তীয়ে ক'লে, ঠিকাদাৰৰ ঘৈণীয়েক হিচাপে মই কি পাইছো? এই সোণৰ ছেটটোৱে মোক মুগ্ধ কৰিব পাৰিবি? নোৱাৰা। নালাগে মোক এইবিলাক। দিব বিচাৰিছা যদি বনাই নিদিয়া কিয় এটা তাজমহল সদৃশ মনোমোহা অট্টালিকা, য'ত মই আৰু আমাৰ সন্তান সফিমলে সদায় সুখেৰে থাকিব পাৰিম। দময়ন্তীৰ কথা দেখি কুকুম্বৰৰ হৃদয়ত গভীৰ সাজ পেলালে। কুকুম্বৰে ভাবিলে, দময়ন্তীয়ে দেখোন একদম সঁচা কথাতে কৈছে। কিন্তু মই কৰা গৰু ঠিকাৰে কেনেকৈ ইমান ডাঙৰ অট্টালিকা এটা বনাব পাৰে? দিন গ'ল, ৰাতিপুৱা দময়ন্তীৰ কথা কেইষাৰ কুকুম্বৰে বাৰে বাৰে ভাবিলে। হাবিৰ কাষেদি গৈ থাকোতে হাবিত থকা প্ৰকাণ্ড গছবোৰলৈ তেওঁৰ চকু পৰিল। সমস্যাৰ সমাধান পাই গ'ল। কুলি কামলা লগাই দি যধে মধে গছবোৰ কাটিলে। মূল্যবান গছবোৰ বিক্ৰী কৰি কোটি টকা উপাৰ্জন কৰিলে। সেই টকাৰে অট্টালিকা এটি দময়ন্তীক উপহাৰ হিচাপে দিলে। এইবাৰ দময়ন্তী পৰম সুখ পালে। ইফালে বনত হাহাকাৰ লাগিল। জীৱ জন্তু চৰাই চিৰিকটিবোৰে খাব নাপাই পলায়ন কৰিলে। বহুতে মৃত্যুমুখত পৰিল। নিজান গাঁৱৰ মানুহৰ ঘৰতো জীৱ জন্তুবোৰে অত্যাচাৰ কৰি সময়ৰ গতিত হাবি গুচি ঘৰ হ'ল, কল-কাৰখানা হ'ল। নিজান গাঁৱৰ সেই পৰিৱেশ আৰু নাই। নীল আকাশখন এতিয়া কলীয়া মলীয়া হৈ থাকে। চাৰিওফালৰ নিজান গাঁওখনক চানি ধৰিলে। মানুহবোৰে প্ৰায় বেমাৰত পৰা হ'ল, কাহ চৰ্দি নুগুচা হ'ল। এনেকৈ দিনক দিনে পৰিৱেশ বেছি বেয়া হৈ গতি কৰিল। এনেকৈ 30-35 বছৰ পাৰ হ'ল। কুকুম্বৰৰ নাতি ল'ৰা ঈশানৰ ডাঙৰ কলেজত যাব পৰা হ'ল। পৰিস্থিতি সলনি হ'ল। পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ অন্যৰ দৰে সিও কলেজলৈ যায়। কলেজৰ পৰা বন্ধু এজনৰ সৈতে আহি থাকোতে হঠাতে তাৰ গা বেয়া লাগি মাটিত ধৰি পৰিল। বন্ধুজনে দেখিলে তাৰ অক্সিজেন শেষ হৈ গৈছে। ঘৰলৈ ফোন কৰিল, কিন্তু ঈশান আৰু নাই। সি মৃত্যুমুখত
থিয় হৈছে মনলৈ আহিল হাবিখনৰ ছবি হয়তো এই হাবিখন থাকিলে আজি অক্সিজেনৰ অভাৱ হৈ ইছানে মৃত্যুমুখত নপৰিল হয় হায় হায় কি কৰিলা কুকুম্বৰ হায় হায় কি কৰিলা কুকুম্বৰ নিজৰ কুকুৰ মানে নিজৰ বংশ শেষ কৰিলা ধিক্কাৰ এই মানৱ জাতি ধিক্কাৰ ধন্যবাদ